আজি 10 ডিসেম্বৰ আজিৰ দিনটোতে 1979 চনত শহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসম মাতৃৰ চৰণ ধুৱাইছিলে। অসম আন্দোলনৰ 855 গৰাকী শহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাই প্ৰতি বছৰে শহীদ দিৱস পালন কৰে। জামুগুৰিত য'ত নেকি 17 গৰাকী শহীদে অসম মাতৃৰ তেজেৰে চৰণ ধুৱাইছিল, তেনে এক পবিত্ৰ আৰু ঐতিহাসিক স্থানত এই বছৰৰ শহীদ দিৱস আমি পালন কৰিলোঁ। মই অসমবাসী ৰাইজক অসম আন্দোলনৰ যি মূল ভেটি আত্মনিৰ্ভৰশীল অসম, স্বাৱলম্বী অসমৰ যি কল্পনা আছিল, সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আহ্বান জনাম। অসমৰ যুৱক সমাজক কপালৰ ঘামেৰে পৰিশ্ৰম কৰি অসমখনক সুজলা সুফলা কৰি গঢ়ি তুলিবৰ বাবে আহ্বান জনাম। সমষ্টি যি ধৰণে পুনৰ নিৰ্ধাৰণ হ'ল, অন্তত বেছ কিছু বছৰলৈ 105 জনতকৈ অধিক বিধায়ক ভাৰতীয় অসমীয়া মূল যিটো আমি ভেটি বুলি কওঁ, সেই ধৰণৰ লোকেৰে নিৰ্বাচিত হৈ আহিব, যি ৰাজনৈতিক দলেই নহওক কিয়। আৰু ই আমাৰ কাৰ্যকালৰ এক উচ্চতম সফলতা আছিলে যে আজি আমি অসমখনক কিছু বছৰৰ বাবে আমাৰ ৰাজনৈতিক স্বাৰ্থ যাতে সুৰক্ষিত হৈ থাকিব পাৰে, তাক আমি সম্পূৰ্ণৰূপে নিশ্চিত কৰিব পাৰিছিলোঁ। আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়াৰ আৰু ভাৰতীয় ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিলে। এতিয়া আমি অৰ্থনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আগবাঢ়িব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।